নাই এতিয়া আপোনালোকৰ ওচৰত দেখুৱাই দিলোঁ ফটোৱে প্ৰমাণ কৰে, ফটোৱে কথা কয় নহয়। আমি তাতো ভিডিঅ' লৈছো, কাৰ্যালয়ত বস্তু আচলতে ভাঙি পৰি আছিলে। সেইটো তেওঁ বিজেপিৰ কাৰ্যালয় নেকি? সেইটো প্ৰকৃততে কি বুলি ভাবে তেওঁলোকে? সেইটো আপোনালোকে কওক কি হয়, আপোনালোকে বাতৰিটো শুদ্ধকে সম্প্ৰচাৰ কৰক। এইটো কি হয় মানে এটা পৰিত্যক্ত ঘৰ, তাত কিছুমান হিন্দী ভাষী মানুহ আহি সোমাই আছেহি, তাত কিছুমান লেপটপ আছে, ভোটাৰ তালিকা আছে, কিছুমান তেওঁলোকৰ স্কেনিং কৰা মেচিন আছে, জেৰক্স মেচিন আছে, কি হয় আপোনালোকে কওক। বিধায়ক মহোদয়ে সোধক, মোক কিয় সুধিছে সোধক। আৰু এটা কথা, সামগ্ৰিকভাৱে আজি আপুনি ঘূৰিছে, ভোটদান প্ৰক্ৰিয়া শেষ হ'ব আৰু কেইটামান মুহূৰ্ত আছে, জনতাৰ ৰায় কোনফালে হ'ব বুলি বা কেনেকুৱা? নিশ্চিতভাৱে আমাৰ পক্ষত হ'ব, কাৰণ 80% বেছি মানুহে ভোটদান কৰিছে। আপোনালোকে খবৰ ল'ব, ডিব্ৰুগড় জিলাখনৰ 6টা সমষ্টিত আটাইতকৈ বেছি শতাংশ মানুহে ভোটদান কৰিছে। 80% এতিয়া চুলে, আৰু বহাৰ সম্ভাৱনা আছে। 85% মান মোৰ মতে হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। 85ৰ পৰা 90ৰ ভিতৰত থাকিব মানে পুলিং পাৰ্চেণ্টেজ, ভোটদানৰ হাৰ। আৰু গোটেইকেইটা সমষ্টিৰ ভিতৰত তেওঁলোকৰ লগত আন সমষ্টিবোৰৰ লগত ডিফাৰেঞ্চ, পাৰ্থক্য 5ৰ পৰা 7% হ'ব, নতুবা 10% হয়তো হ'লেও আচৰিত হ'ব লগা নাই বেলেগ কেইটা সমষ্টিতকৈ। গতিকে ইয়াত জনগণৰ সম্পূৰ্ণ উৎসাহ আছে। আপোনালোকে প্ৰতিটো ভোট চেণ্টাৰ, ভোট কেন্দ্ৰলৈ যাওক, কিমান মানুহ ইয়াতে, এতিয়া কিমান মানুহ ইয়াত ৰৈ আছে, এতিয়া প্ৰমাণ কৰে যে জনগণ মানে সকলো উৎসাহিত হৈ আছে। বাগান তেওঁলোকে ভাবি আছিলে বাগানক তেওঁলোকে পইচা পাতি দি বাগানত কিনিব পাৰে, কিন্তু বাগানৰ জনগণ যে এতিয়া শিক্ষিত হ'ল, তেওঁলোকে নিজৰ চিন্তাৰে কাম কৰে, সেইটো কথাও গম পাইছে। ফ্ৰাষ্ট্ৰেশ্যন তেওঁলোকৰ কাৰণে তেওঁলোকে ভোট বেংক বুলি যাকে তাকে ব্যৱহাৰ কৰিব খোজে, টকা পইচা দি কিনিব খোজে, সেইবোৰ নচলে। এতিয়া কেৱল মাত্ৰ সেইকাৰণে এই কামটোত লাগি গৈছে। এইটো লেপটপ লৈ, কম্পিউটাৰ লৈ হেকিং কৰিবলৈ বাহিৰৰ পৰা মানুহ অনা কাম, কিবা কৰা, টেম্পাৰিং কৰা, কি কৰিছে মই নাজানো। যিয়ে কৰিছে, কি কৰিছে এইবোৰ নিৰ্বাচন আয়োগেও, এতিয়া নিৰ্বাচন আয়োগে তেওঁলোকে এইবোৰ বিচাৰি ঘূৰি ফুৰিছে বোলে। আমিতো দিমেই, আমাৰ ফালৰ পৰা দিয়া হ'ব। আমাৰ ফালৰ পৰা এই ধৰণৰ ইয়াত কেনেকে বিধায়কৰ কাষতে কেনেকে বাহিৰৰ পৰা মানুহ দলে বলে আনি কেনেকে ৰাখিব পাৰে, আজি ভোটৰ দিনটোত কেনেকে ৰাখিছে, কেনেকে কম্পিউটাৰ ব্যৱহাৰ কৰি কি কৰিছে। তাৰমানে এইটো এটা বিহাৰত যেনেকে ভোট চুৰি কাণ্ড চলি আছে, অসমতো তাৰ এটা পূৰ্ণ এটা বহিঃপ্ৰকাশ হোৱাৰ এটা আমি পৰিৱেশ দেখিছো। সাংবাদিকক কেমেৰা কৰিবলৈ দিয়া নাছিলে, কিয় দিয়া নাই? এইটোৱে আপোনালোকে, এইটোৱে প্ৰশ্ন, সাংবাদিকসকলক কিয় কেমেৰা কৰিবলৈ দিয়া নাই? এটা পৰিত্যক্ত ঘৰ, বিধায়কৰ ঘৰৰ পিছফালে, য'ত মানুহ নাথাকে তাত মানুহ আছে, অসমৰ মানুহ নহয়, বাহিৰৰ মানুহ, বিহাৰৰ মানুহ বা বেলেগৰ মানুহ কম্পিউটাৰ লৈ আছে, গোটেই ফুল ৱেল ইকুইপ বুলি যে কয়, ঝাৰখণ্ড আৰু ইউ পিৰ মানুহে ভৰি আছে তাতে। এইটো কথাই কি প্ৰমাণ কৰে? এটা কথা ভোট চুৰি, দ্বিতীয়তে তেওঁলোকে আন কি যিটো অতদিনে মানুহৰ মাজত যিবোৰ সন্দেহ আছিলে, এইবোৰ সন্দেহ সঁচা প্ৰমাণিত হৈছে। আৰু তৃতীয়তে তেওঁলোকৰ হতাশা, সেইকাৰণে যোৱাকালিৰ পৰা মাৰপিট য'তে ত'তে কৰি আছে। জনতাৰ শক্তিটোৱে মূল শক্তি, আৰু এইবাৰ তেওঁলোকে জানে যে তেওঁলোকে অসৎ পন্থা ল'লেহে, ভোট চুৰি কাণ্ড কৰিলেহে তেওঁলোকে নিৰ্বাচনত কিবা কৰিব পাৰিব। জনগণৰ মেণ্ডেট, জনগণৰ তেওঁলোকৰ যিটো মতদান, সেইটো ইতিমধ্যে প্ৰকাশ হৈছে, তেওঁলোকৰ বিৰুদ্ধে আছে। শেষ ৰক্ষা এনেকে ভোট চুৰি বা এনেকুৱা ধৰণৰ কিবা অনৈতিক প্ৰক্ৰিয়াৰে, বক্ৰপথেৰেহে তেওঁলোকে কিবা কৰিব পাৰিব, এইটো জানে, সেইটো কাৰণেহে চেষ্টা কৰি আছে। কিন্তু মই নাভাবো, মই সেইকাৰণে ইলেকশ্যন কমিশ্যনক কৈছো যে আপোনালোকে প্ৰথম এতিয়া পুলিচসকলে যিসকলে বেলেগ মানুহ বিচাৰি ফুৰিছে, পেৰামিলিটাৰী ফ'ৰ্চ আছে, তেওঁলোকক কৈছো প্ৰথমে এই অফিচটো চিল কৰক, ইয়াত কি আছে চাওক, তন্নকে মানুহকেইজনক এৰেষ্ট কৰক, তেতিয়াহে প্ৰকৃত সত্য ওলাব। এইটো আমি দাবী জনাইছো। আমাৰ জিলা প্ৰশাসনৰ DC, আমাৰ এতিয়া যিহেতু মানে আটাইতকৈ পাৱাৰ থকা ব্যক্তিগৰাকীয়ে হৈ গ'ল ডেপুটি কমিশ্যনাৰ DC, তেওঁৰ প্ৰতি মোৰ আহ্বান, এই যিটো ৰুমৰ পৰা এনেকুৱা ধৰণৰ কাম কাজ চলি আছিলে, এইটো তাৎক্ষণিকভাৱে চিল কৰিব লাগে। যিসকল বাহিৰৰ ঝাৰখণ্ড আৰু বিহাৰ, ইউ পিৰ মানুহ আছিলে, তেওঁলোকক কৰায়ত্ব কৰিব লাগে। তেওঁলোকে যিবোৰ মেচিন ব্যৱহাৰ কৰিছিলে, এইবোৰ তেওঁলোকে চিল কৰিব লাগে। এইবোৰ চিল কৰি কি আছে কি নাই চালে প্ৰকৃত সত্য ওলাব।